নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ মাজৰে প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত কিছু সংখ্যক শিক্ষকে NIOSৰ অধীনত এটি ব্ৰিজ কোৰ্চ কৰিব লাগিব আৰু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতে এই ব্ৰিজ কোৰ্চটিৰ ব্যৱস্থা NIOSে কৰিছে NCTEৰ পৰা এপ্ৰুভেল লৈ পেলাই। আৰু এই কোৰ্চটিত আমি কেনেদৰে এপ্লাই কৰিব লাগিব, কেতিয়াৰ পৰা কেতিয়ালৈকে এপ্লাই কৰিব লাগিব, আৰু কোৰ্চটিত যদি আমি কমপ্লিট কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ মাজৰ শিক্ষকসকলৰ কি অসুবিধা হ'ব পাৰে আৰু কোনসকল শিক্ষকে এই কোৰ্চটি কৰিব লাগিব, সম্পূৰ্ণ কথা আজিৰ ভিডিঅ'টোত মই জনাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব। আপোনালোকে স্ক্ৰীনত অৰ্ডাৰটি দেখিব পাই আছে। অৰ্ডাৰটি আমাৰ সুৰঞ্জনা সেনাপতি মেডামৰ ফালৰ পৰা আহিছে আৰু প্ৰতিখন জিলালৈ দিছে আৰু ইয়াৰ বিষয়বস্তুত লিখিছে যে ৰিগাৰ্ডিং 6 months চাৰ্টিফিকেট কোৰ্চ ব্ৰিজ কোৰ্চ ইন প্ৰাইমেৰী এডুকেশ্যন কণ্ডাক্টেড বাই NIOSৰ যোনটো ছমহীয়া চাৰ্টিফিকেট কোৰ্চ দি আছে ব্ৰিজ কোৰ্চটো তাৰ সংক্ৰান্তত। আৰু ইয়াতে লিখিছে যে আপোনালোকক জনোৱা হয় যে ৰেজিষ্ট্ৰেশ্যন পৰ্টেল for the 6 months certificate course Bridge in Primary Teacher Education conducted by NIOS was launched on 24th November 2025. যোনটো অনলাইন পৰ্টেলৰ যোগেদি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেইসকল শিক্ষক যিসকল শিক্ষকে B.Ed কৰি পেলাই প্ৰাইমেৰী টিচাৰ হিচাপে লোৱাৰ প্ৰাইমেৰী টিচাৰ হিচাপে কৰ্মৰত আছে তেওঁলোকৰ কাৰণে সেই পৰ্টেলটি ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটি ইতিমধ্যে নৱেম্বৰ মাহৰ 24 তাৰিখে মুকলি কৰি দিয়া গৈছে, লঞ্চ কৰি দিয়া গৈছে আৰু 25 ডিচেম্বৰলৈকে অপেন থাকিব, অৰ্থাৎ কাইলৈলৈকে অপেন থাকিব। খবৰটি আমাৰ কিছু পলমকৈ আহিছে বা যিসকল শিক্ষক প্ৰভাৱিত হ'ব তেওঁলোকে গমো পাব পাৰে কথাখিনি। আৰু এজ পাৰ দ্য অনাৰেবল সুপ্ৰিম কোৰ্ট কোনসকল শিক্ষক ইয়াৰ কাৰণে প্ৰয়োজন সেই কথাটো ইয়াত উল্লেখ কৰিছে যে সুপ্ৰিম কোৰ্টত জাজমেণ্ট দিছিলে 8 এপ্ৰিল 2024 আৰু recognition granted by NCTE the following points are to be noted আৰু NCTE recognition দিছে NIOSক এই কোৰ্চটি কৰাবৰ কাৰণে। আৰু ইয়াৰ ইলিজিবিলিটি কি কোনসকল যোগ্য হয় appointees whose appointments were based on a B.Ed qualification যে সেইসকল appointees যিসকলৰ এপইণ্টমেণ্টটো B.Ed qualificationৰ ওপৰত বেছ কৰি পেলাই দিয়া হৈছিলে, DLEDৰ ওপৰত বেছ কৰি পেলাই দিয়া নাছিলে, between 28 June 2018 to 11 August 2023 তেওঁলোকক কেতিয়া B.Ed কোৱালিফিকেশ্যন মতে এপইণ্টমেণ্ট দিয়া হৈছিলে 2018 চনৰ জুন মাহৰ 28 তাৰিখৰ পৰা 2023 চনৰ আগষ্ট মাহৰ 11 তাৰিখ বুলি ইয়াত উল্লেখ কৰিছে। এণ্ড এপইণ্টেড ইন প্ৰাইমেৰী স্কুলছ মাষ্ট আণ্ডাৰগ' দিছ কোৰ্চ টু ৰিটেইন দেয়াৰ ইলিজিবিলিটি আৰু তেওঁলোক ক'ত এপইণ্টমেণ্ট হৈছে প্ৰাইমেৰী প্ৰাথমিক বিদ্যালয়ত তেওঁলোকে এই কোৰ্চটো কৰিব লাগিব বুলি উল্লেখ কৰিছে। আৰু কোৰ্চ ফিজটি তেওঁলোকে নিজে ভৰিব লাগিব, নিজে দিব লাগিব, যোনটো ফিজ NIOSৰ ফালৰ পৰা ধাৰ্য কৰা যাব। আৰু এপ্লিকেশ্যন প্ৰচেছটো কি হ'ব সেইটোও ইয়াত উল্লেখ কৰিছে। দ্য টিচাৰ মাষ্ট ফাৰ্ষ্ট এপ্লাই অনলাইন, প্ৰথমতে শিক্ষকজনে অনলাইন এপ্লাই কৰিব লাগিব NIOS পৰ্টেলৰ যোগেদি। আৰু ইয়াত দি দিছে bridge.nios.ac.in বুলি, সেইটো লিংকত গৈ পেলাই আমি অনলাইন এপ্লাই কৰিব লাগিব শিক্ষকজনে নিজে। তাৰপিছত দ্য কনচাৰ্ণ হেড টিচাৰ হেডমাষ্টাৰ মাষ্ট দেন ফৰৱাৰ্ড দ্য এপ্লিকেশ্যন টু দ্য ষ্টেট অথৰিটি ভায়া চেম পৰ্টেল অনলি, সেই একেটা পৰ্টেলৰ জৰিয়তে তাৰপিছত প্ৰধান শিক্ষকজনে বা প্ৰধান হেডমাষ্টাৰজনে সেই যোনটো এপ্লিকেশ্যন আছে এপ্লিকেশ্যনটো ফৰৱাৰ্ড কৰিব লাগিব। তাৰপিছত ষ্টেট অথৰিটিলৈ ফৰৱাৰ্ড কৰিব লাগিব, ষ্টেট অথৰিটিয়ে তেওঁ এপ্ৰুভ কৰিব বা ৰিজেক্ট কৰিব এপ্লিকেশ্যনটি অনলাইন মোডতে কৰিব। আৰু ফেইলাৰ টু কমপ্লিট দ্য কোৰ্চ উইদিন দ্য ষ্টিপুলেটেড টাইম ফ্ৰেম উইল ইনভেলিডেট দ্য এপইণ্টমেণ্ট অফ ছাচ কেণ্ডিডেটছ যদি সেই যোনটো সময়সীমা বান্ধি দিয়া যায় তাৰ ভিতৰত যদি কোৰ্চটি কমপ্লিট কৰিব নোৱাৰে শিক্ষকজনে তেতিয়াহ'লে তেখেতৰ এপইণ্টমেণ্টটো ইনভেলিডেটেড হৈ যাব, অৰ্থাৎ ইনভেলিড হৈ যাব। দিছ কোৰ্চ উইল নট বি ভেলিড ফৰ টিচাৰ্ছ ছিকিং ছাবচিকুৱেণ্ট এমপ্লয়মেণ্ট এজ প্ৰাইমেৰী টিচাৰ্ছ আৰু এই কোৰ্চটো সেইসকল শিক্ষকৰ কাৰণে ভেলিড নহ'ব যিসকল শিক্ষকে ছাবচিকুৱেণ্টলি তাৰ পাছত গৈ পেলাই আকৌ প্ৰাইমেৰী টিচাৰ হিচাপে এপইণ্টমেণ্ট ল'ব বিচাৰি আছে তেওঁলোকৰ কাৰণে নহয়। অৰ্থাৎ আপুনি B.Ed কৰি থৈছে, এতিয়া এই 6 মান্থৰ কোৰ্চটো কৰি ল'ব আৰু তাৰপিছত প্ৰাইমেৰী স্কুলত আপুনি এপ্লাই কৰিব, সেইসকলৰ কাৰণে নহয়, এইটো ইন ছাৰ্ভিচ টিচাৰখিনিৰ কাৰণেহে হয়। আৰু এটা কথা ইয়াত নোটত উল্লেখ কৰি দিছে যে যেহেতু সময় খুব অভাৱ, 25 ডিচেম্বৰ লাষ্ট ডেট, আজি 24 ডিচেম্বৰ হয়,
গতিকে এই লাষ্ট ডেটটিক এক্সটেনশ্যন কৰিব পাৰে, পচিবিলিটি আছে বুলি কৈছে এক্সটেনশ্যন কৰাৰ। আৰু তাৰ কাৰণে শিক্ষকসকলে বা কনচাৰ্ণ যিসকল আছে তেওঁলোকে NIOSৰ যোনটো ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইট, সেইটো টাইম টু টাইম ভিজিট কৰিব লাগিব লেটেষ্ট আপডেট পাবৰ কাৰণে। আৰু কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন এই সংক্ৰান্তত তেওঁলোকৰ পৰা আণ্ডাৰচাইণ্ডৰ অফিচত এণ্টাৰটেইন কৰা নাযাব। গতিকে তেওঁলোকে অনলাইনতে এপ্লাই কৰিব লাগিব, অফলাইনত কোনো ধৰণৰ এপ্লিকেশ্যন গ্ৰহণ কৰা নাযাব। গতিকে এইখিনি কথা অৰ্ডাৰটিত আছিলে। তাতকৈ বেছি জানিব বিচাৰিলে আপোনালোকে NIOSৰ ৱেবছাইটটো চাব, নিশ্চয় তাতে তথ্যখিনি পাব। ধন্যবাদ।